চিপাঝাৰৰ ডুমনিচকীত নিশা চোৰৰ উপদ্ৰৱ। এখন মোবাইলৰ দোকানত সংঘটিত হয় এই চুৰিকাণ্ড। চোৰে লুটি নিলে প্ৰায় 7টাকৈ মোবাইল ফোনৰ লগতে 40,000 টকা নগদ ধন। দোকানৰ চিলিং কাটি চোৰে প্ৰৱেশ কৰি এই চুৰিকাৰ্য সংঘটিত কৰে। আনহাতে চিচিটিভি কেমেৰাত আবদ্ধ হৈছে চুৰিকাণ্ড সংঘটিত কৰা যুৱকগৰাকীৰ কিছু দৃশ্য। নিউজ ডেস্ক AIM লাইভ। ডেইলি ইয়াতে ৰাতি 1-2টালৈকে মই থাকোঁৱে, কিন্তু যোৱাকালি মই 1:40 মানত ঘৰত গ'লোঁ, যোৱাকালি ৰাতি। তাৰপিছত ইয়াতে আহি মই মানে ভবা নাই, দোকান তলা লগাই থৈ গৈছোঁ। ৰাতিপুৱা বুলি কওঁতে দিনত বহুত প্ৰায় দুপৰীয়া মানে হৈছে। মই তেতিয়া দোকানত আহি তলা খুলি ভিতৰত যেতিয়া চাওঁ, ভিতৰখন তাৰমানে ইফাল সিফাল হৈ আছে, বস্তুবিলাক বস্তু ত'ত হৈ আছে। তেনেকুৱা হৈ থকাত মই ভালকৈ চাওঁতে চিলিঙৰ পৰা AC বৰ্ডৰ টুকুৰা এটা তলত পৰি আছে। তাৰপিছত মই ভাবিলোঁ কি হ'ল। তাৰপিছত যেতিয়া ওপৰৰ ফালে চালোঁ, ওপৰৰ ফালে এটা ডাঙৰ মানে ফুটা এটা হৈ আছে। তাৰপিছত মই ভাবিলোঁ এইটো কিহৰ ফুটা। এইফালে চাওঁ যে মোৰ দোকানৰ ডয়াৰবিলাক গোটাই খোলা আছে। তাৰপিছত দেখিলোঁ ডয়াৰত কিবা অলপ পইচা আছিল। মই ডয়াৰত পইচা প্ৰায় নাৰাখোৱে। তাৰপিছত মই বেগ এটা থাকে মোৰ লগত, সেইটো বেগত মই প্ৰায় বহুত পইচাই থাকে, মানে মোৰ দোকানৰ পইচা বেগত থাকে। আৰু লগতে যোৱাকালি মোৰ লগৰ ল'ৰা এটাৰ পইচা মই লগত লৈ আহিছিলোঁ, সেইখিনি পইচাও তাতে আছিলে। মই বেগটো লৈ নগ'লোঁ, মানে অলপমান আত্তানিকৈ যোৱাৰ নিচিনা হ'ল, সেইকাৰণে বেগটো থাকি গ'ল। বেগত থকা পইচাখিনিও নাই। মই ৰাতিপুৱা মানে সেই দুপৰীয়া টাইমত যেতিয়া দোকান খোলোঁ, তেতিয়া মই তাৰমানে অভাৱ হৈ গ'লোঁ। ইফালে সিফালে চাওঁ যে মোবাইল কেইটামানো নাই, কাষ্টমাৰে ভাল কৰিব দিছিলে। ৰিপেয়াৰিং কৰি মানে ৰাতি যেতিয়া যোৱাৰ আগতে মই ৰিপেয়াৰিং কৰি থৈ গৈছিলোঁ, সেইকেইটা মোবাইলো নাই। প্ৰায় 6-7টামান মোবাইল নাই। মানে মই নিজৰ মানে মোবাইলো এটা আছিলে তাতে, সেইটোও নাই। মই মানে আচৰিত। তাৰপিছত বাহিৰৰ ফালে যাই চাওঁ যে মোৰ ৱালৰ পিছফালে এখন চিৰি লগোৱাই আছে। তেতিয়া মই ভাবিছোঁ কোনোবাই চোৰে সোমাইছে এই বুলি। ফুটাটোও দেখিলোঁ মানে। তাৰপিছত মই পুলিচ থানাত গৈ এখন এজাহাৰ দিলোঁ গধূলিকৈ। CCTV কেমেৰাও আছিলে, কেমেৰাৰ বক্সটো খুলি লৈ গ'ল। এখন মোৰ ফটোত উঠিছে, কিন্তু মানুহকেইজন ধৰিব নোৱাৰি। মানে মই যিহেতু ভালকৈ চিনি নাপাওঁ, হয়তো কোনোবা চিনাকি মানুহৰ যদি চকুত পৰে, হয়তো তেওঁলোকে চিনি পাব পাৰে। সেইটোৱে আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।